Hello everyone, good morning, নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লে আজি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰি দিছো গা পা ধুই কৈ আহি ধূপডাল জ্বলাই লৈছো যিহেতু আজি বাপতি খাহুন ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু সেইভাবে গৰু বিহু বুলি মানুহজনে পুৱাতে উঠি গৰু চাত বনাই আছে যেহেতু গৰু গা ধুৱাব লাগিব তো তেখেতে লাও বেঙেনা হালধি তেনেকে এইবিলাক কুটি বাছি হে কৰি আছে দেউতাই এফালে গৰুজনী নোয়াই দিলে ময়ো গা পা নোধোৱা আগতে গুহালি ঘৰটো ধুনিয়াকৈ মচি কাচি দিলো এফালে গৰু নোয়াই হৈ গল তো আমি দুইজনে ছাগলী গিটাকো নোয়াই দিও বুলো তেখেতলোককনো কেলে এৰিম নহয় জানো তো গৰু গিটাৰ লগতে ছাগলী দুজনী আছে মাক জিয়েক দুইজনীকে গাটো ধুৱাই দিলো মা হালধিৰে তো আজি আৰম্ভ কৰি দিছো চাই থাককচোন ভিডিঅ'টো Good morning. কি খবৰ আছে ভাল সকলোৰে মোৰো ভালে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰো আপোনালোকে চাই ভাল পাব আজি হৈছে বাপতি খাহুন ৰঙালী বিহু গৰু বিহু কাইলে মানুহ বিহু তো আজি হৈছে গৰু বিহু ইয়া দেখিলে গৰু ছাগলী সকলোকে গা ধুৱাই দিলো গৰু নাই পিছে এজনীহে আছে গৰু চেউৰী তো তাইকে গাটো ধুৱাই দিলে দেউতা আৰু এখেতে মিলি মই ছাগলজনী অকমান ধুই দিলো বাকি মোৰ যি কাম আছিল সকলোখিনি কৰি মেলি আজৰি হৈ এতিয়া ভাবিলো ব্লগটো আৰম্ভ কৰি দিও আপোনালোকক স্বাগতম জনাই নাই যেহেতু তো স্বাগতম জনাইছো তো সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ৰঙালী বিহু সকলোৰে জীৱনত যেন ৰঙীন হৈ পৰে তাৰে কামনাৰে তো আজি ভিডিঅ'টো আৰম্ভ কৰি দিছো চাই থাকিব কি বাৰু কি নাই সকলোখিনি দেখাবলৈ চেষ্টা কৰিম দিনটো কিনো কৰি থাকো কি নাই এতিয়া জলপানৰ ব্যৱস্থা কৰোঁগে One eternity later. Hello everyone এতিয়া সন্ধিয়াই হৈ গলহি দিনটো ইটো সিটো কৰি থাকোতে ভিডিঅ' কৰিবলৈ নহলে মাছ মৰা চাবলৈ গলো হেয়াও দেখাবলৈ নাপাহৰি থাকিলো আৰু এফালে এতিয়া মই বাঘৰে যেহেতু মাছ চাবলৈ গৈছিলো তাতে মই অলপমান পাচলি বুটলিলো শাক বুটলিলো যেহেতু আজি গৰু বিহু 100 এবিধ শাক খাব লাগে তো মই যি পালো আনিলো হাতৰ ঘৰৰ পৰা মানিমুনিৰ পৰা ধৰি পেডালটা পদিনা ইপিনে গৰু চাতৰ পৰাও অলপমান দি দিম আৰু এফালে এতিয়া মই ৰাতিৰ বাবে ভাত বনাবলৈ লৈছো এফালে মাছ ডাঙৰ মাছ বাঘৰ মাছ এফালে সৰু সৰু মাছ অলপমান তো দুই ভাগ আজিতে মই ফ্ৰাই কৰিবলৈ লৈছো আৰু এফালে মাছটো ফ্ৰাই কৰি থাকিম আৰু এফালে জিকা জোল বনাব যিহেতু জিকা আলু মাছৰ জোল হেয়াও কাটি আছো মাছটো ফ্ৰাই কৰি আছো যিহেতু ভাত দিনত খোৱা নাই কোনো তো সন্ধিয়া সোনকালে ভাতৰ চৌ পাতিবলৈ আৰম্ভ কৰিলো এফালে পেটু ভাজিব লাগিব বেঙেনাৰ লগত বেঙেনা অলপমান কাটি লৈছো এফালে পিঁয়াজ Hello everyone, good morning. Welcome back to my another vlog. তো স্বাগতম জনাইছো মোৰ আজি ভিডিঅ'টোলে তো আশা কৰিছো চাই ভাল পাব আজি হৈছে মানুহৰ বিহু যোৱাকালি আছিলে গৰু বিহু তো কি পাইলো দেখাবলৈ চেষ্টা কৰিলো অকণমানকে দেখালো পাহৰি থাকো আচলতে ভিডিঅ'বোৰ কৰিবলৈ আৰু আজি হৈছে মানুহৰ বিহু তো আজি আমি জেং বিহু ওলাম তো সন্ধিয়ালে চাই দেখাই থাকিম বাৰু কোন চাই ক'ত যায় তো গাঁৱত জেং বিহু মাৰিম বুলি ভাবিছো তো আপোনালোককো দেখাম লৈ যাম লগতে তো দিনটোলে আৰম্ভ কৰি দিছো কি না দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো আপোনালোকৰ ফালে বিহু কেনেকৈ গ'ল বাৰু আৰু সকলোলৈকে মানুহৰ বিহু ৰঙালী বিহু শুভেচ্ছা জনাইছো আকৌ এবাৰ তো চাই থাকিব ভিডিঅ'টো আৰম্ভ কৰি দিছো ঠিক আছে এতিয়া মই আজৰি হৈ মেলি সকলোখিনি কাম বন কৰি মেলি আৰু ভিন্দু আহিলে ভিন্দুকো এনেকৈ জলপান দি কৰি আমি সকলোৱে খাই বৈ আজৰি হলো তো সেইখিনি দেখাবলৈ নহ'লেই লৰালৰি হ'ল যিহেতু তো জলপান খাই আজৰি হলো এতিয়া এনে আছো ভাবিলো ৰিলছ কেইটামান বনাও তো চাব আপোনালোকে মোৰ ইনষ্টাগ্ৰামতে আপলোড দিম
ইনষ্টাগ্ৰাম আইডি হৈছে সুস্মিতা মাইনা বুলি আছে তো আপোনালোকে চাৰ্চ কৰি চাব প্লিজ ফ'ল' কৰি দিব ইনষ্টাগ্ৰামতো আৰু এতিয়া হৈ গ'ল পিছবেলা ফাইনেলি বিহুলৈ ওলালোঁ ভাত পানী খাই কৰি এয়া এবাৰ নাচনি আৰু অলপমান আগত গ'লেই তো চাই থাকিব Jota kan nih kok? এখন কি উল্টা লাগ দিছে উল্টাকে দিয়ে নেবেন না মোরা ভিডিওতে উঠি আমরা বলা ভিডিও যাও
Hello everyone, জেং বিহু মাৰি আহিলোঁ এতিয়া পালোহি ঘৰ 6টা মানে বাজি গ'ল তো ভাল লাগিলে আজি জেং বিহু মাৰি এতিয়া মই ঘৰ পালোহি তো আজি যিহেতু মানুহৰ বিহু তো ভাত পানী ৰেডি কৰোঁ সোনকালে খাই বৈ শুই থাকোঁ আৰু কাইলৈ বিহু দেখা। হেল্ল' এভৰিৱান, জেং বিহুৰ পৰা আহি পাইছিলোঁহে এইফালে আহিলে ডাঙৰ হুঁচৰি ৰাজহুৱা ডাঙৰ হুঁচৰি যাক আহিলে তাকে আৰু এফালে লৰালৈকে ভাতকেইটা বনাবলৈ লৈছোঁ মা মই দুইজনী মিলি যিহেতু ডাঙৰ হুঁচৰি আহি গ'ল জেং বিহুৰ পৰা আহি কৈছিলোঁ যে লৰা সোনকালে ভাত পানী বনাই কৰি শুই থাকিম তো হেয়াটো নহ'লে ডাঙৰ হুঁচৰি আহিলে ভাত বনোৱা বহুত দেৰিয়ে হৈ গ'লগে বিহু চাই থাকোঁতে আৰু এফালে মই বনালোঁ এফালে তিয়ঁহ পিঁয়াজ আদা জলকীয়া দি পেলাই এখন সালাড আৰু এপিনে মাছ ফ্ৰাই কৰিছোঁ ডাঙৰ মাছ আৰু মায়ে বনাইছে ইয়া বিলাহী আলু জোল মাছ দি আৰু মই বনালোঁ এফালে ঢেকীয়া আলু ভাজি আৰু আজি ইয়া সিম্পল খানা এফালে ঢেকীয়া ভাজি ভাত এপিনে মাছ ফ্ৰাই আৰু মাছৰ জোল বিলাহী আৰু আলু এফালে তিয়ঁহ বিলাহী এনেকৈ এখন সালাড আছিল আৰু আজি যদি মোৰ এই দুদিনীয়া ব্লগটো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলে নেপাহৰিব আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে প্লিজ এটা কমেণ্ট কৰি জনাব আৰু যোনে যোনে কমেণ্ট কৰে এইবাৰ মই নেক্সট ভিডিঅ'ত তেখেতসকলৰ নাম ল'ম।